এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। নগাঁও চহৰত ধপাত আৰু গুটখাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে নগাঁও জিলা প্ৰশাসনৰ অভিযান। নগাঁও চহৰৰ চৰকাৰী কাৰ্যালয় চৌহদত শিক্ষানুষ্ঠানৰ পৰা 100 মিটাৰ দূৰত্বত থকা পাণ দোকান আৰু চিকিৎসালয়ৰ চৌহদত আদিত থকা পাণ দোকানত অভিযান চলাই ওজন পৰিমাণৰ ধপাত আৰু গুটখাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। উক্ত অভিযানত নগাঁও জিলা প্ৰশাসন, জিলা স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসনে সহযোগ কৰে। উল্লেখযোগ্য যে উক্ত ধপাত আৰু গুটখাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে প্ৰশাসনে বিক্ৰী কৰা দোকানীক জৰিমনাও বিহে। ভিডিঅ' জাৰ্ণালিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰা লাইভ। তলত নমাই দিয়া বহুত বস্তু আছে তোমাৰ। ফটো ল'ব লাগিব। অকণমান চাই এই আলমাৰিটো দিবা। চিগাৰেট এণ্ড টবেকো প্ৰডাক্টছ এক্ট 2003 অধীনত যিকোনো শিক্ষা প্ৰতিষ্ঠানৰ 100 মিটাৰ মেইনলি 100 ইয়াৰ্ছৰ ভিতৰত কোনো চিগাৰেট, জৰ্দা বা খৈনী বা যিকোনো টবেকো প্ৰডাক্টছ কোনো দোকানীয়ে বিক্ৰী কৰিব নোৱাৰে। সেই মৰ্মে আজি আমি নগাঁৱত চহৰত আজি আমি এটা ড্ৰাইভ ষ্টাৰ্ট কৰিছোঁ কপ্তা এই 2003 আইনৰ অধীনত। আমি চেকিং কৰি আছোঁ যে শিক্ষা প্ৰতিষ্ঠানবিলাকৰ স্কুল কলেজৰ আশে পাশে 100 মিটাৰ্ছ বা 100 ইয়াৰ্ছৰ ভিতৰত যদি এনেকুৱা চিগাৰেট, গুটখা, পাণ মছলা, খৈনী বিক্ৰী কৰি আছে তেওঁলোকক আমি চেক কৰি আছোঁ। ইনিচিয়েলি আমি এটা কম ফাইন কৰি আছোঁ, 200 টকাৰে এটা ফাইন কৰি আছোঁ যিটো আমাৰ আইনত আছে। আৰু আমি তেওঁলোকক ৱাৰ্ণিং দি আছোঁ যে আগন্তুক তেওঁলোকে বেচিব নালাগে, যিহেতু এইটো আমাৰ কপ্তা আইনত ভিতৰত এইটো নিষিদ্ধ হৈ আছে। তো ইতিমধ্যে আমি গোটেই দিনটো আজি কাৰ্যসূচী আছে আমাৰ এই আমাৰ কাৰ্যসূচী আৰু আগন্তুক চলি থাকিব। য'ত কলেজৰ যিকোনো স্কুল বা কলেজৰ 100 মিটাৰৰ ভিতৰত আমি এনেকুৱা দোকানপাট আমি চেক কৰিম। আৰু যদি আমি এনেকুৱাকৈ চিগাৰেট বা যিকোনো টবেকো আইটেমছ পাওঁ আমি বিহিত ব্যৱস্থা ল'ম। যদিহে পুনৰাবৃত্তি ঘটে একেখন দোকানে যদি বাৰে বাৰে সেই একেটা কাম কৰে তেতিয়া ট্ৰেড লাইচেন্সো কেঞ্চেল হ'ব পাৰে, ফাইনৰ সংখ্যাটো বহুত বাঢ়ি যাব পাৰে। সেইখিনি আমাৰ বিহিত ব্যৱস্থা আমি পিছত ল'ম। আৰু ভাবোঁ আমি যিহেতু আমি এটা সভ্য সমাজ, সেইকাৰণে প্ৰথম ৱাৰ্ণিঙতে মানুহখিনি বুজি পাব। আৰু যিহেতু দোকানীখিনি যদি নেবেচে, আমাৰ স্কুল অঞ্চলৰ যিখিনি 100 মিটাৰ্ছৰ ওচৰৰ ল'ৰা ছোৱালীয়ে যেতিয়া এই চিগাৰেটটো ওচৰৰ দোকানত নাপাব, বহুতখিনি আমি এটা ৰেহাই পাম ল'ৰা ছোৱালীৰ মানে এই টবেকৰ ফালৰ পৰা। ধন্যবাদ। থেংক ইউ।